নমস্কাৰ মই প্ৰসেনজিত আজি 20 মে 2025 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে জুডিশিয়েল এক্সামিনেশ্যন এস্পাৰেন্টছ সকললৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এস্পাৰেন্টছ সকলে সকলো ধৰণৰ জুডিশিয়েল পোষ্টৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ মিনিমাম 3 বছৰৰ জুডিশিয়েল প্ৰেক্টিছ কৰাটো বাধ্যতামূলক। লগতে তেওঁলোকে প্ৰিন্সিপাল জুডিশিয়েল অফিচাৰ অথবা 10 বছৰৰ অভিজ্ঞতা থকা এডভোকেটৰ পৰা এলিজিবিলিটি চাৰ্টিফিকেট লাভ কৰিব লাগিব। কেণ্ডিডেটসকলৰ এক্সপিৰিয়েঞ্চ তেওঁলোকৰ প্ৰভিজনেল এনৰোলমেণ্ট ডেট অথবা ৰেজিষ্ট্ৰেশ্যন উইথ দ্য কনচাৰ্ণ ষ্টেট বাৰ কাউন্সিলৰ তাৰিখৰ পৰা হিচাপ কৰা হ'ব। যিসকল প্ৰাৰ্থীয়ে হাইকোৰ্টত প্ৰেক্টিছ কৰি আছে তেওঁলোকে হাইকোৰ্টৰ এডভোকেট অথবা হাইকোৰ্টৰ ডেজিগনেটেড অফিচাৰৰ পৰা চাৰ্টিফিকেট গ্ৰহণ কৰিব লাগিব। তাৰ উপৰিও যিসকল প্ৰাৰ্থীয়ে ল ক্লাৰ্ক হিচাপে কোনোবা জাজ বা জুডিচিয়েল অফিচাৰৰ সৈতে এক্সপিৰিয়েঞ্চ গেইন কৰিছে তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকৰ প্ৰেক্টিছৰ ডিউৰেশ্যনৰ ওপৰত বেছ কৰিহে হিচাপ কৰা হ'ব। যিসকল প্ৰাৰ্থীয়ে চিভিল জাজ জুনিয়ৰ ডিভিজনৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকেও 1 বছৰৰ ট্ৰেইনিং গ্ৰহণ কৰিব লাগিব। যিসকল ইতিমধ্যে চিলেকশ্যন হৈ গৈছে নতুনকৈ তেওঁলোকৰ ক্ষেত্ৰত এই নিয়ম এপ্লিকেবল নহয়। ধন্যবাদ।